আৰু এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো অগ্নিকুণ্ডত পৰিণত বাঘজানৰ তৈলক্ষেত্ৰ চাবলৈ আহিছো ঘৰখন কি হৈছে বুলি কেনেকুৱাকে আছে আমাৰ ঘৰখন দীঘলতা সমগ্ৰ অঞ্চল জুয়ে শেষ কৰি পেলালে নিজৰ জীৱনটো বচাবৰ কাৰণে সকলোৱে পলাবলৈ আৰম্ভ কৰিছে আমি এতিয়া থাকিম কত আমাৰ ঘৰ কত অইল ইণ্ডিয়া এতিয়া কত আজি অষ্ট্ৰেলিয়াৰ পৰা মানুহ মাতি আনি ছিংগাপুৰৰ পৰা মানুহ মাতি আনি আমাৰ ইয়াত জ্বলাবলৈ মাতি আনিলে নেকি এই গাঁওখন জ্বলাই পেলাওঁ বুলি ভাবিছে শেষ কৰি পেলালে আমাৰ গাঁওখন অইল ইণ্ডিয়া কৰ্তৃপক্ষই আজি 13 দিনে খবৰ নল'লে আমাৰ গাঁওখনৰ আজি 13 দিনে মানে কান্দি কান্দি আমি আমাৰ চকু পানী নাইকিয়া হৈ গৈছেগে আমি এতিয়া যাম কত আমি থাকিম কত আমাৰ ঘৰখন কত 13 দিনে কান্দি কান্দি এতিয়া চকু পানী নাইকিয়া হৈছে এয়া ভুক্তভোগীৰ ভাষ্য ভুক্তভোগীয়ে যি ধৰণৰ পৰিবেশৰ এই মুহূৰ্তত সন্মুখীন হৈ আছে বাঘজানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি লৈ আহিম তেওঁলোকৰ এতিয়া নাজল নাথল অৱস্থা তেওঁলোকৰ সপোনৰ ঘৰখন সম্পূৰ্ণৰূপে পুৰি চাৰখাৰ হৈ গৈছে তেখেতত আজি দুপৰীয়াৰ ভাগত বিস্ফোৰণ হৈছিল আৰু সেই বিস্ফোৰণৰ পিছতে পৰিস্থিতি যথেষ্ট ভয়ানক হৈ পৰে আৰু কেইবা কিলোমিটাৰ জোৰা এতিয়া এই বিস্তৃত এলেকা জুইৰ লেলিহান হিখাই পানী ধৰিছে টমাছ বৰগোহাঁইৰ ওচৰলৈ গৈছো টমাছ আপোনাৰ ওচৰলৈ আহিছো শেহতীয়া খবৰ কি আছে প্ৰথমে সেয়া জনাওক হয় প্ৰথমে মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে জুই প্ৰকোপ যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে পূৰ্বতকৈ এতিয়া জুই ইয়াৰ যি শিখা অধিক ওপৰলৈ উঠা দেখা পোৱা গৈছে অধিক ইয়াত ভয়াৱহ আৰু প্ৰবল হৈ পৰিছে এই জুই আৰু মই এটা কথা মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক কোলা ধোঁৱা ওলাই আছে দৰ্শকসকলে মন কৰিব যে কোলা ধোঁৱা ওলাই আছে আৰু সেয়া ৰাস্তাৰ ওপৰত যি জুই লাগিছে বুলি আমাক জনাইছে যিহেতু নতুনকৈ বনোৱা ৰাস্তা আলকেটাৰে তাত জুই লাগিছে বুলি ইতিমধ্যে জনাইছে সেই অঞ্চললৈ কাকো যাবলৈ দিয়া হোৱা নাই গতিকে আমি দৃশ্য দূৰৰ পৰা দেখাব লগা হৈছে কিন্তু জুই প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে বৰ্তমান সময়ত মন কৰিব যি গছ গছনি আছে তাতকৈ কিমান ওপৰলৈকে এই জুই গৈছে আৰু এই জুইয়ে ইতিমধ্যে সমগ্ৰ অঞ্চলটো কেইবাখনো গাঁও ইতিমধ্যে জনাই পেলাইছে আৰু ন অঞ্চললৈ এই জুই বিয়পি পৰিছে মই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু অতি ভয়ানক খবৰ কেমেৰা পাৰ্চন দিনেশ দাসে আবদ্ধ কৰিছে এই দৃশ্য কেমেৰাত দৰ্শকসকলে দেখিয়ে অনুমান কৰিব পাৰিব কি ধৰণৰ এক পৰিস্থিতি হৈছে আৰু অতি ভয়াৱহ যিহেতু পৰিস্থিতি এক জুই যি হুৰহুৰণি শব্দ সেই শব্দ সমগ্ৰ অঞ্চলটোত বিয়পি পৰিছে এক ভয়ানক শব্দ আৰু ভয়ানক পৰিৱেশ ইয়াত মই দৃশ্য পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে ছবিয়ে বহু কথা ক'ব ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি কি ধৰণৰ এক পৰিস্থিতি বৰ্তমান ইয়াৰ সৃষ্টি হৈছে কিন্তু যিহেতু অইল ইণ্ডিয়া যি বিষয়ববীয়া কৰ্তৃপক্ষ কিন্তু ইয়াত কোনো ধৰণৰ আমি ইয়াত অহা পৰিলক্ষিত আমি হোৱা নাই আমি তেওঁলোকক কোনো ধৰণৰ বিশেষজ্ঞ দল বৰ্তমানলৈকে দেখা নাই এই জুই নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ উপায় বৰ্তমানলৈকে কৰিব পৰা নাই আৰু আশে পাশে যি অঞ্চল আছে অঞ্চলৰ কেইবাখনো গাঁও ইতিমধ্যে তাত অগ্নিসংযোগ হৈছে কেইবাটাও বাসগৃহ জ্বলিছে বুলি আমি গম পাইছোঁ আৰু এতিয়ালৈকে হিচাপ কৰিব পৰা হোৱা নাই যে কিমান বাসগৃহত অগ্নিসংযোগ হৈছে কিন্তু আমি জানিব পৰা মতে আনুমানিক প্ৰায় 600টামান বাসগৃহত ইতিমধ্যে জুই লাগিছে 600টামান বাসগৃহ জ্বলি শেষ হৈছে কেমেৰাটো আমাৰ দৃশ্যবন্দী হৈছিল বাসগৃহত দূৰত থকা বাসগৃহ কিদৰে তাত জুই লাগিছিল সেই দৃশ্য আমি কেমেৰাটো বন্দী হৈছিল আৰু এতিয়া এই অঞ্চলটো আশে পাশে লোকসকলক আঁতৰি যাবলৈ দিয়া হৈছে আৰু তেওঁলোকৰ যিহেতু অধিক ক্ষতি হৈছে যি আপুনি আঁতৰৰ পৰা যি ভিডিঅ' সংগ্ৰহ কৰিছে আপোনাৰ সহযোগীয়ে যি ভিডিঅ' সংগ্ৰহ কৰিছে তাৰ পৰা এটা কথা স্পষ্টকৈ ওলাই পৰিছে যে জুই কিমান ভয়ংকৰ বন জুইৰ যি এটা পৰিৱেশ থাকে বন জুইৰ দৰে বিয়পি পৰিছে এতিয়া গছ গছনিৰ চাৰখাৰ হৈছে জ্বলি পুৰি চাৰখাৰ হৈ গৈছে ঘৰ বাৰী ঘৰ দুৱাৰ সকলো একো নাই তাত এতিয়া কিমান দূৰলৈ আহিছে য'ত ঘটনাস্থলী তাৰ পৰা কেই কিলোমিটাৰ দূৰলৈ তাত জুই সম্প্ৰসাৰিত হৈছে প্ৰথমে সেয়া যদি আমি জানিব পাৰোঁ আপোনাৰ পৰা
হয় চাওক, প্ৰথম অৱস্থাত যেতিয়া আমি গম পাইছিলোঁ যে আশে পাশে থকা বাগজান অঞ্চলৰ 4খনকৈ গাঁও তাত জুই অগ্নিসংযোগ হৈছিলে বুলি আমি গম পাইছিলোঁ। আৰু প্ৰথম অৱস্থাত এনেকুৱা হৈছিলে যিফালে বতাহে গতি কৰিছিলে সেইফালে জুই বিয়পি পৰিছিলে, তেনেকুৱা এক ভয়ংকৰ অৱস্থা প্ৰথম অৱস্থাত সৃষ্টি হৈছিলে। আৰু আমি যি স্থানত আছোঁ বৰ্তমান আমি কেইবা কিলোমিটাৰ দূৰত আছোঁ, কিন্তু ইয়াতো এটা বাসগৃহ যিটো খেৰৰ বাসগৃহ আছিলে তাতো জুইয়ে চানি ধৰে বাসগৃহটো, আৰু মুহূৰ্তৰ ভিতৰতে বাসগৃহটো ইতিমধ্যে জ্বলি চাৰখাৰ হয়। আৰু শেহতীয়াকৈ আমি দেখুৱাইছোঁ যে পথৰ ওপৰতো জুই, যিহেতু আলকেটাৰ পথ নতুনকৈ বনোৱা পথ আছিল, পথৰ ওপৰতো জুই লাগিছে। গতিকে জুই বহু দূৰলৈকে অঞ্চলটো বহু দূৰলৈকে বিয়পি পৰিছিল। এতিয়ালৈকে ঠাৱৰ কৰিব পৰা হোৱা নাই, কাৰণ কাকো ওচৰলৈ যাবলৈ দিয়া নাই। এই জুই যে বিয়পি পৰিছে আৰু এই জুই যে বিয়পিব সেয়াও অনুমান কৰিব পাৰি, কাৰণ আপুনি যদি চায় মই কিছু দৃশ্য এতিয়া ওচৰৰ পৰা যদি দেখুৱাবলৈ চেষ্টা কৰোঁ, ইয়াত যিবোৰ গছ গছনি আছে, কেমেৰা পাছত ড্ৰেনেজ এটাক অনুৰোধ জনাইছোঁ দেখুৱাবলৈ। প্ৰতিডাল ঘাঁহতে, প্ৰতিডাল গছৰ পাত, প্ৰতিটো গছৰ পাততে কিন্তু তেলৰ চামনি পৰি আছে। ইয়াত যদি ওচৰৰ যদি ঘাঁহ বনবিলাক চাই যায় ইয়াত তেলৰ চামনি দেখাব পৰা যাব। আৰু এই তেলত কিন্তু জুই লগাৰ সম্ভাৱনা যথেষ্ট বেছি, আৰু জুই বিয়পি পোৱাৰ সম্ভাৱনা কিন্তু যথেষ্ট বেছি। ইয়াৰ পানী হওক, ইয়াৰ গছ বন যি হয় চবতে জুইয়ে বিয়পি পৰিছে। আৰু সেউজীয়া ঠাইত ইয়াত ৰঙচুৱা, কাৰণ গোটেই যিসমূহ এই 13 দিনত ইয়াৰ গছ বন সকলোবোৰ প্ৰায় মৰি গৈছে, গতিকে ৰঙচুৱা এক পৰিৱেশ হৈছে, শুকাই আছে এইসমূহ, গতিকে জ্বলিবলৈ হয়তো বেছি সময় নালাগিব। আৰু যিহেতু 13টা দিন মন কৰিব, 13টা দিন যিহেতু ইয়াৰ পৰা গেছ আৰু তেল নিৰ্গত হৈ আছিল, এই 13টা দিনত তেওঁলোকে অনুমান কৰিব পাৰিছিল যে যিকোনো মুহূৰ্তত জুই লাগিব পাৰে, যিকোনো মুহূৰ্তত তেনেকুৱা পৰিস্থিতি ইয়াত সৃষ্টি হ'ব পাৰে। গতিকে অধিক অগ্নিনিৰ্বাপক বাহিনী ইয়াত ৰখাটো প্ৰয়োজন আছিল। আশে পাশে ঘৰবিলাকৰ, গাঁওবিলাকত আশে পাশে অধিক অগ্নিনিৰ্বাপক বাহিনী ৰখাটো প্ৰয়োজন আছিল, কিন্তু তেনে ব্যৱস্থা তেওঁলোকে কৰা নাছিল। তেওঁলোকে এটা ব্যৱস্থা কৰিছিল, যি য'ৰ পৰা গেছ আৰু তেল নিৰ্গত হৈ আছিল তাত কেৱল তেওঁলোকে পানী দি ঠাণ্ডা কৰি আছিল যাতে জুই নালাগক। কিন্তু ভয়ৰ কথাটোৱে হ'ল বৰ্তমান জুই যিহেতু বিয়পি পৰিল অঞ্চলটো তেলৰ খাটোত। আৰু মই দেখুৱাইছোঁ আপুনি কোৱাৰ ধৰণে যিহেতু 27 মে'ৰ পৰা এই ঘটনা ঘটি আছিল, তাত তেল খাদৰ পৰা গেছ নিৰ্গমন ঘটি আছিল, তাৰপিছত সহজে সকলোৱে অনুমান কৰিব পাৰিছিল যে তাত কিবা নহয় কিবা এটা অঘটন হয়তো যিকোনো মুহূৰ্ততে ঘটি যাব পাৰে। বিপদটোৰ মাত্ৰ সকলোৱে আশংকা কৰি থকাৰ মাজতে এই ঘটনা ঘটিয়ে গ'ল। এতিয়া প্ৰশ্নটো হৈছে, এই জুই হয়তো নুমুৱাবলৈ বিশেষ কিছু সা সঁজুলিৰ প্ৰয়োজন হ'ব, সেইখিনি সা সঁজুলি লৈ তাত বিশেষজ্ঞ উপস্থিত হ'বগৈ নে? কিবা তথ্য আপুনি লাভ কৰিছে অইল ইণ্ডিয়াৰ তৰফৰ পৰা? হয়, ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া কৈছে যে 2টা দিনৰ ভিতৰত জুই নিয়ন্ত্ৰণ কৰা হ'ব, কিন্তু এই জুই নিয়ন্ত্ৰণ কৰা হ'ব কেনেদৰে আৰু তেওঁলোকৰ ওচৰত কি ধৰণৰ পৰিকল্পনা আছে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন, এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। কাৰণ আপোনালোকে যদি মন কৰে 2005 চনত দিকমত যেতিয়া অইলৰ এডাল পাইপত যেতিয়া জুই লাগিছিল, সাধাৰণ এডাল অইলৰ পাইপত জুই লাগোতে প্ৰায় 10 দিন সময় লাগিছিল সেই জুই নুমুৱাবলৈ দিকমত। আৰু এতিয়া এইটো হ'ল খাদ, গতিকে খাদত যেতিয়া জুই লাগিছে এই জুই কেনেকৈ নুমুৱাব, কেনেকৈ নিয়ন্ত্ৰণ কৰা হ'ব, এতিয়া ডাঙৰ প্ৰশ্ন সেইটো। আৰু এই জুই যে লাগিব, তেওঁলোকে এনেকুৱা এটা ঘটনা হ'ব তাৰ বাবে তেওঁ কিয় অইল ইণ্ডিয়া কৰ্তৃপক্ষ কিয় সাজু হৈ থকা নাছিল, তেওঁলোকে আশে পাশৰ ঘৰবিলাক কিয় বচাব নোৱাৰিলে, গাঁওবিলাক কিয় বচাব নোৱাৰিলে, এই মুহূৰ্তত সেইটো কিন্তু ডাঙৰ প্ৰশ্ন, লাখটকীয়া প্ৰশ্ন। তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিৰ বাবে আগতীয়াকৈ তেওঁলোকে সাজু হ'ব লাগিছিল, তেওঁলোকে আগতীয়াকৈ ব্যৱস্থা ল'ব লাগিছিল, আশে পাশে যি গাঁওবিলাক বাচি যায়, তেওঁলোকৰ ঘৰকেইটা বাচি যায়, সেই তেওঁলোকৰ বয় বস্তু বাচে, সেয়া তেওঁলোকে আগতেই কিছু পৰিমাণে পৰিকল্পনা কৰিব লাগিছিল। বিশেষজ্ঞ দল আহিছে, বিশেষজ্ঞ দল এতিয়া তাত যিবোৰ গাড়ী গৈছে অগ্নি নিৰ্বাপনৰ বাবে, যিসমূহ গাড়ী গৈছে সেই গাড়ীবোৰে ক'ত তাত কি ধৰণে ব্যৱহাৰ কৰা হৈছে সেয়াও জানিবলৈ বিচাৰিম। ক'ত তেওঁলোকে পানী ছটিয়াইছে বা জুই নিৰ্বাপনৰ চেষ্টা ক'ত কৰি আছে? হয়, আমি দেখিছোঁ যে যিবিলাক এতিয়া অগ্নি নিৰ্বাপন বাহিনী গাড়ী যিবিলাক আহিছে, বাহনসমূহ আহি আছে এখনৰ পিছত এখন, সেই বাহনসমূহে এটাই চেষ্টা কৰিছে যাতে জুই অধিক অঞ্চললৈ বিয়পি নাযাওক, সেইটোৱে তেওঁলোকে চেষ্টা কৰি আছে। কিন্তু য'ৰ স্থানত জুই বৰ্তমান লাগি আছে, তাত যি পৰিমাণে তাত জুই লাগি আছে তাত কোনো লোক যাবলৈ তাত সাহস কৰিব পৰা নাই, সেয়া সম্ভৱো নহয়। কিন্তু তেওঁলোকে এটাই চেষ্টা কৰিছে যাতে জুই অধিক ঠাইলৈ বিয়পি নাপাওক, আমি যি স্থানত আছোঁ তালৈকে যাতে জুই আহি নাপাওক, সেয়া তেওঁলোকে অহৰহ চেষ্টা তেওঁলোকৰ ফালৰ পৰা চলাই আছে। কিন্তু সেয়া কিমানখিনি তেওঁলোকে সফল হ'ব সেয়া ডাঙৰ কথা। আৰু যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ বতাহৰ গতি যিফালে গৈছে, আমাৰ সৌভাগ্য যে এইফালে বতাহৰ দিশটো অহা নাই, গতিকে যদি এইফালে বতাহ গতি কৰে হয়তো এইফালেও জুই বিয়পি পোৱাৰ সম্ভাৱনা আছে। গতিকে অতি ভয়াৱহ এটা পৰিৱেশ। আৰু ইতিমধ্যে 13টা দিন যিহেতু অহৰহভাৱে গেছ আৰু তেল নিৰ্গত হৈ আছিল, এই 13টা দিনত এই অঞ্চলটো কেনেকুৱা এক পৰিৱেশ সৃষ্টি হৈছিলে সকলোৱে অনুমান কৰিব পাৰিছিলে, সকলোৱে বাতৰি আদিত দেখি আহিছিলে। এতিয়া আপুনি চাব কাষতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে, এখন অভয়াৰণ্য আছে ডিব্ৰু-চৈখোৱা, মাগুৰী বিল আছে, ইয়াত কাষতে ব্ৰহ্মপুত্ৰ আছে। গতিকে এই অঞ্চলটোলৈ এতিয়া কিন্তু
বিপদ ঘণ্টা আহিছে সেয়া কিন্তু অনুমান কৰিব পাৰি। ইতিমধ্যে আমি দেখিছিলোঁ জীৱকুলৰ মৃত্যু হৈছে, ইয়াত শিশুৰ মৃত্যু হৈছে, কাছৰ মৃত্যু হৈছে, এইবিলাক সকলোৱে দেখিছিলে। কিন্তু যদি এই জুই যদি এতিয়া যদি বন্ধ কৰিব পৰা নাযায়, হয়তো ডিব্ৰু চৈখোৱা হওক বা মাগুৰী বিল হ'ল, সেই মাগুৰী বিল আৰু ডিব্ৰু চৈখোৱা কিন্তু অপমৃত্যু হ'ব, সেয়া কিন্তু সহজতে অনুমান কৰিব পাৰি। আৰু ইয়াৰ প্ৰভাৱ কিন্তু যি ব্ৰহ্মপুত্ৰ কাষতে থকা ব্ৰহ্মপুত্ৰৰ জলৰাশিত পৰিব সেয়া অনুমান কৰিব পাৰি। ইয়াৰ যে মাছ কাছৰ ব্ৰহ্মপুত্ৰৰ মৃত্যু হ'ব সেয়া বৰ্তমান অনুমান কৰিব পাৰি। গতিকে সময় যথেষ্ট কম আছে। যদি এই জুই নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যদি এই ঘটনা নিয়ন্ত্ৰণ কৰিব নোৱাৰে, হয়তো এই সমগ্ৰ অঞ্চলটোলৈ বিপদ ঘণ্টা আহিব, তিনিচুকীয়া জিলাখনলৈ বিপদ ঘণ্টা আহিব। আৰু ইয়াৰ বাবে দায়ী হ'ব কেৱল অইল কৰ্তৃপক্ষ। কাৰণ 100 বছৰ গৰকি গৈছে অইল ইণ্ডিয়াৰ দৰে এটা কোম্পানীয়ে। অইল ইণ্ডিয়াই অসমৰ পৰা তেওঁলোকে হেজাৰ হেজাৰ কোটি টকা মুনাফা কৰে প্ৰত্যেক বছৰে, কিন্তু তেওঁলোকে সুৰক্ষা দিশটোৰ প্ৰতি আজিলৈকে কিন্তু লক্ষ্য দিয়া নাই। আৰু যদি তেওঁলোকে সুৰক্ষা দিশটোৰ প্ৰতি লক্ষ্য দিলেহেঁতেন, হয়তো এনেকুৱা ঘটনা আজি নহ'লহেঁতেন। আৰু দিকমত যেতিয়া 2005 চনৰ ঘটনাটো হৈছিল 15 বছৰ আগতে, তাৰপিছত তেওঁলোকে কিন্তু ব্যৱস্থা ল'ব লাগিছিল। তেওঁলোকে এটা দল বনাব লাগিছিল যোনে এনেধৰণৰ ঘটনা ৰোধ কৰিব পাৰে বা ইয়াৰ ক্ষতিৰ পৰিমাণ কমাব পাৰে। কিন্তু তেওঁলোকৰ তেনেকুৱা কোনো পৰিকল্পনা নাছিল, তেনেকুৱা কোনো দল নাছিল। তেওঁলোকে এতিয়াও বিদেশৰ দলৰ ওপৰত নিৰ্ভৰ কৰি আছে। নিজৰ তেওঁলোকৰ কোনো ধৰণৰ পৰিকল্পনা নাই। তেওঁলোকে কিয় বাৰু 13টা দিন লাগিল বা কিয় বাৰু 12টা দিন লাগিল ছিংগাপুৰৰ পৰাই হওক বা আন ঠাইৰ পৰাই হওক অইল কৰ্তৃপক্ষৰ বাবে সেই বিশেষজ্ঞৰ দলটো আনিবলৈ? যেতিয়া নিৰ্গমন হোৱা আৰম্ভ হৈছিল তেতিয়া হয়তো তেওঁলোকে ব্যৱস্থাটো ল'ব পাৰিলেহেঁতেন। যিহেতু এটা কথা স্পষ্ট হৈ পৰিছে যে অইল কৰ্তৃপক্ষৰ হাতত তেওঁলোকৰ কোনো ধৰণৰ সা সৰঞ্জাম নাই, তেওঁলোকৰ সেই নিৰ্গমন ৰোধ কৰিব পৰাকৈ কোনো ধৰণৰ তেওঁলোক সষ্টম হৈ থকা নাছিল। বাহিৰৰ পৰা আনিবলগীয়া পৰ্যায়লৈ আমি গ'লোৱে, তেনেহ'লে কিয় ৰখিবলগীয়া হ'ল আমি 12টাকৈ দিন? নিশ্চয় আপুনি যদি এটা কথা মন কৰে, ইয়াত অইল কৰ্তৃপক্ষই তেওঁলোকে ব্যৱস্থা ল'ব পৰা নাছিল, তেওঁলোকে পৰিকল্পনা কৰি ল'ব পৰা তেওঁলোকৰ ওচৰত পৰিকল্পনা নাছিল কোনো, তেওঁলোকে এনেকুৱা ঘটনাৰ বাবে সাজু হৈ থকা নাছিল। কিন্তু এই ঘটনাটো হোৱাৰ পিছত যিহেতু আমি জানিব পৰা মতে গোটেই পৃথিৱীত অকল 2টাহে দল আছে যোনে এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰিব পাৰে। সেই দল অনাৰ ক্ষেত্ৰত বৰ্তমান সময়ত কিন্তু কিছু তেওঁলোকৰ কাৰণেও জটিল সমস্যা আহি পৰিছিল। কাৰণ লকডাউনৰ সময় অধিকাংশ দেশ যিহেতু লকডাউন তাত চলি থকা হৈছিল, কৰোণাৰ বাবে এয়া অহা পৰিস্থিতি হয়তো নাছিল। কিন্তু কথাটো হ'ল কেন্দ্ৰীয় চৰকাৰে যদি উদ্যোগ ল'লেহেঁতেন, ধৰ্মেন্দ্ৰ প্ৰধান আৰম্ভ কৰি যিসকল কেন্দ্ৰীয় চৰকাৰ যি বিষয়ববীয়া আছে, যি পেট্ৰলিয়াম মন্ত্ৰী আছে, তেওঁলোকে যদি উদ্যোগ ল'লেহেঁতেন হয়তো 2 দিনৰ ভিতৰতে সেই দলটো আহিব পাৰিলেহেঁতেন। কিন্তু কেন্দ্ৰীয় চৰকাৰ কিন্তু সেই সময়লৈকে গা লোৱা নাছিল। যেতিয়ালৈকে 10 দিন 12 দিন 13 দিনলৈকে যেতিয়া গেছ তেল নিৰ্গত হৈছিল, তাৰপিছতে কেন্দ্ৰীয় চৰকাৰৰ গা লৰিছিল আৰু তাৰপিছত ব্যৱস্থা গ্ৰহণ কৰিছিল। সেয়া মন কৰিবলগীয়া কথা। এই ঘটনাটো যদি অসমত নহয় যদি বেলেগ ৰাষ্ট্ৰত হ'লহেঁতেন তেতিয়া কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, সেয়াও মন কৰিবলগীয়া কথা। আৰু এতিয়া আমি দেখিছোঁ এই অঞ্চলটো জুই প্ৰকোপটো আপোনালোকে মন কৰিব পাৰিব। আমি যি অংশত আছোঁ, আমি কেইবা কিলোমিটাৰ দূৰত আছোঁ, ইয়াতলৈকে যথেষ্ট তাপ, যথেষ্ট শব্দ, ইয়াত গছ বনবোৰ মৰি গৈছে। গতিকে কি এক পৰিৱেশ। আমাক প্ৰথমৰ পৰাই ডাঁৰৰ বাতৰি দাঁৰাই দি আছিলে উপাসনা বৰুৱা গোস্বামী। উপাসনাক আমি পুনৰ জানিবলৈ চেষ্টা কৰিম, কাৰণ অতি এক ভয়ানক ঘটনা। আমি দেখিছিলোঁ 13 দিনত আমি ইয়াৰ পৰিৱেশটো আমি দেখিছিলোঁ। ইয়াৰ ওচৰৰে বিল আছিল, যি জীৱকুল আছিল, তাত যথেষ্ট প্ৰভাৱ পৰিছিলে, যথেষ্ট মাছ কাছ শিশু পৰ্যন্ত মৰিছিল। আৰু কোনো ধৰণৰ বিশেষ কিন্তু ব্যৱস্থা ল'ব পৰা নাছিল। অইল কৰ্তৃপক্ষ আহে, চাই, তেওঁলোকে গুচি যায়। কি ক'ব? হয়, ইতিমধ্যে ক'ব লাগিব, যিহেতু আমি প্ৰথমৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ যে ইয়াত জীৱকুলৰ মৃত্যু হৈছে। যি জন্তু জানোৱাৰ যিসকল আছে ইয়াত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকে হাবাথুৰি খাইছে, ওখ স্থান বিচাৰি তেওঁলোকে তাত যাব বিচাৰিছিলে। কিন্তু এতিয়া সবতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে ইয়াত ক'ব লাগিব, সকলো ওপৰৰ পৰা জনপ্ৰতিনিধি আজিলৈকে আহি ইয়াত উপস্থিত নহ'ল। আৰু যোগেন মোহন ডাঙৰীয়া তেখেত আহিছিলে, কিন্তু তেখেতে এইটো মন্তব্য দিছিলে যে জীৱকুলৰ যি মৃত্যুবৰণ কৰিছে তাৰ বাবে হয়তো কোনো দুষ্কৃতিকাৰীয়ে কৰিব পাৰে। এনেধৰণৰ সময়ত যি মানুহ আৱেগিক হৈ আছে, সেইটো সময়ত যদি এনেধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকে ব্যক্ত কৰে তেনেহ'লে বহুত ডাঙৰ প্ৰশ্ন। আৰু এটা কথা ক'ব লাগিব, যিহেতু আমি প্ৰথমৰ পৰাই যিহেতু বাতৰি সম্প্ৰচাৰ কৰি আহি আছিলোঁ যে এনেধৰণৰ ঘটনাই হ'ব পাৰে, যিহেতু বাগজানবাসীও শংকিত হৈ আছিলে যে এনেধৰণৰ ঘটনা যদি হৈ যায় তেতিয়া কি হ'ব। আজি সেই ঘটনা হৈ গ'ল, কিন্তু এতিয়ালৈকে অইল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই। তেওঁলোকে ইতিমধ্যে আমাক CM-ৰ লগত যি কথা বাৰ্তা হৈছিলে তেখেত জানিবলৈ দিছিলে যে 2 দিনৰ ভিতৰত তেওঁলোকে অগ্নি নিৰ্বাপক কৰিব হ'ব। কিন্তু আমি ইয়াত বৰ্তমান উপস্থিত আছোঁ, যি দেখিছোঁ যি ভয়ংকৰ অগ্নিকাণ্ড, লাহে ধীৰে গোটেই অঞ্চল জুৰি তেওঁলোকে আজি আৱৰি ধৰিছে, লাহে ধীৰে ৰাজপথ জ্বলা আৰম্ভ হৈ গৈছে বুলি আমি কেমেৰাত দিছোঁ। স্বাভাৱিকতে এই ভয়ংকৰ পৰিস্থিতি সকলো শংকিত। আৰু আমি এই মুহূৰ্তত আমি গ্ৰাউণ্ড জিৰ'ৰ যি খবৰ আমাক দেখুৱাই গৈছে, টমাছ আৰু উপাসনা দুয়োগৰাকীকে আমি কিছু সময়ৰ বাবে আপোনাৰ পৰা আঁতৰিম, পুনৰ যাম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধৰণে তাত এতিয়া সকলো শংকিত হৈ পৰিছে, জুই কেতিয়াকৈ নুমাব। যদিও বা কোৱা হৈছে 2-3 দিনত হয়তো জুই নুমাব, কিন্তু সেই 2-3 দিনলৈকে আৰু কিমান ঠাইলৈ সম্প্ৰসাৰিত হ'ব, সকলো শংকাৰ মাজত বিপদ ঘণ্টা বাজিছে বাগজানত। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ।
বাঘজান জ্বলিছে, ভয়ংকৰ ৰূপত বাঘজান জ্বলিছে আৰু তিনিচুকীয়াৰ বাঘজানৰ আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আমি জনাই যাম। তাত এতিয়া ৰাইজৰ বিশেষকৈ হাহাকাৰ অৱস্থা, তেওঁলোকে সপোনৰ ঘৰখন বাদ দি এতিয়া সপোনৰ ঘৰখন চকুৰ সন্মুখতে তেওঁলোকৰ জ্বলি গৈছে। কলৈ যাব তেওঁলোক? গভীৰ অনিশ্চয়তা তেওঁলোকৰ সন্মুখত, এতিয়া গভীৰ অনিশ্চয়তা, অন্ধকাৰ নামি আহি পৰিছে। এই খবৰ আমি লৈ আহিম, কিন্তু আন কেতবোৰ বাতৰি লৈ এই মুহূৰ্তত আগবাঢ়িছো। মঙলবাৰৰ দিনটোত ৰাজ্যত পুনৰ কৰোণা আক্ৰান্ত হ'ল 33জনকৈ লোক আৰু ইয়াৰ লগে লগে ৰাজ্যত কৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেগৈ 2868 গৰাকীলৈ। ইফালে শেহতীয়াকৈ মহানগৰীতো বৃদ্ধি পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। খানাপাৰাৰ পৰিবহণ নিগমৰ কৰ্মচাৰী আৰু আৰ্য হস্পিটেলৰ চিকিৎসকৰ পিছত মহানগৰীৰ সাতগাঁও, আমবাৰী আৰু শান্তিপুৰৰ মছজিদ গলিতো চিনাক্ত হৈছে কৰোণা ৰোগী। কৰোণা আক্ৰান্ত মহানগৰীৰ সাতগাঁও, আমবাৰীৰ দম্পতি আৰু ইফালে কৰোণাত আক্ৰান্ত হৈছে শিবু দে আৰু জুনু দে। 4 দিন পূৰ্বে ৰাজস্থানৰ পৰা আহিছিল শিবু আৰু জুনু। হোম কোৱাৰেণ্টাইনত আছিল দুয়োগৰাকী। স্বাব টেষ্টত দুয়োৰে ধৰা পৰিছে যে তেওঁলোকৰ দেহত আছে কৰোণা ভাইৰাছ। স্বাস্থ্য বিভাগৰ দলে দুয়োগৰাকীকে MNCHলৈ প্ৰেৰণ কৰিছে আৰু COVID-19ত আক্ৰান্ত হৈছে যোৰহাটৰ এগৰাকী 26 বছৰীয়া যুৱতী। শান্তিপুৰ মছজিদ গলিত কৰোণা আক্ৰান্ত এগৰাকী পোৱা গৈছে, কৰোণাক্ৰান্ত ৰিক্সা চালক নিৰ্মল ৰয়। মহানগৰীৰ গুৱাহাটী খানাপাৰাস্থিত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত এগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে মাৰাত্মক COVID-19ৰ অৱস্থিতি আৰু তাৰ পিছতে মহানগৰীত এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। কাৰ্যালয়টোত 7 দিনলৈ নিষিদ্ধ কৰা হৈছে সাধাৰণ লোকৰ প্ৰৱেশ। কৰোনাত আক্ৰান্ত পৰিবহণ আয়ুক্তৰ কৰ্মচাৰী, কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীৰ স্বাব সংগ্ৰহ। 7 দিনলৈ কাৰ্যালয়টোত নিষিদ্ধ সাধাৰণ লোকৰ প্ৰৱেশ। মহানগৰীৰ গুৱাহাটীৰ খানাপাৰাস্থিত পৰিবহণ আয়ুক্তৰ এই কাৰ্যালয়টোত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য। কাৰ্যালয়টোৰ ক্লাৰিকেল বিভাগৰ কৰ্মচাৰী বিভূতি ভট্টাচাৰ্য আক্ৰান্ত হৈছে কৰোনাত। নগাঁৱৰ আমলাপট্টিৰ কলমপাৰাৰ জখলাবন্ধাৰ নিবাসী এই বিভূতি ভট্টাচাৰ্য 3 দিন পূৰ্বে গুৱাহাটীৰ পৰা গৈছিল ঘৰলৈ। কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা বিভূতি কিদৰে কৰোনাত আক্ৰান্ত হ'ল সেই তথ্য পোহৰলৈ অহা নাই যদিও পৰিবহণ বিভাগৰ সকলো কৰ্মচাৰীৰ স্বাব সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে। কাৰ্যালয়টোত নিষিদ্ধ কৰা হৈছে সাধাৰণ লোকৰ প্ৰৱেশ। গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত মোৰ পিছফালে থকা পৰিবহণ আয়ুক্তৰ এই কাৰ্যালয়টোতে এগৰাকী কৰ্মচাৰীৰ দেহত COVID-19 ধৰা পৰিছে আৰু তাৰ পিছতে সাধাৰণ লোকৰ বাবে বন্ধ কৰি দিয়া হৈছে পৰিবহণ আয়ুক্তৰ কাৰ্যালয়। কিন্তু যুৱকজন ক'ত আৰু কেনেকৈ সংক্ৰমিত হ'ল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। যুৱকজনৰ পিতৃ এগৰাকী চিকিৎসক। দেওবাৰলৈকে জখলাবন্ধাৰ MMUত চিকিৎসা প্ৰদান কৰি আহিছিল পিতৃয়ে। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 নৰ্থ ইষ্ট। কৰোনাত আক্ৰান্ত হৈছে আৰু এজন চিকিৎসক। এইবাৰ মহানগৰীৰ আৰ্য হাস্পতালৰ ডাক্তৰ বুলেন ফুকনৰ গাত পোৱা গৈছে COVID-19 পজিটিভ আৰু চিকিৎসকগৰাকীৰ পত্নীও আক্ৰান্ত হৈছে কিন্তু জ্বৰ কাহত। এইবাৰ COVID-19ৰ চিকাৰ হ'ল ৰাজ্যৰ আৰু এজন চিকিৎসক। মহানগৰীৰ আৰ্য হাস্পতালৰ এনাস্থেচিয়া বিভাগৰ চিকিৎসক ডাক্তৰ বুলেন ফুকনৰ শৰীৰত COVID-19 পজিটিভ পোৱা গৈছে। হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে বিগত 3 দিন ধৰি জ্বৰ হৈ থকাত চিকিৎসকগৰাকীৰ স্বাব টেষ্ট কৰা হৈছিল, য'ত ৰিপৰ্ট পোৱা গ'ল পজিটিভ। তেখেতে নিয়মীয়া চিকিৎসক আছিলে ডক্টৰ বুলেন ফুকন আৰু বুলেন ফুকনৰ গা বেয়া হৈছিলে, তেখেতৰ জ্বৰ হৈছিলে আৰু তাৰপিছত তেখেতৰ স্ৱাব টেষ্ট সংগ্ৰহ কৰি যোৱাকালি মানে সোমবাৰে সন্ধিয়া যি তেখেতৰ ফলাফল ঘোষণা কৰিছিলে সেই ফলাফল পজিটিভ পোৱা হৈছিলে। চিকিৎসকগৰাকীক সম্প্ৰতি পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে চিকিৎসকগৰাকীৰ পত্নীৰো বৰ্তমানে জ্বৰ কাহ হৈ আছে। স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিছে চিকিৎসক পত্নীৰ স্বাবৰ নমুনা। উল্লেখযোগ্য যে মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ অমৰাৱতী পেলেচ এপাৰ্টমেণ্টৰ বাসিন্দা হ'ল ডাক্তৰ বুলেন ফুকন। চিকিৎসকগৰাকীৰ দেহত কৰোনা পজিটিভ পোৱাৰ বাবে উদ্বিগ্ন হৈ পৰিছে হাস্পতাল কৰ্তৃপক্ষ। ইয়াৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক লিথিকেশ M আৰু দন্ত চিকিৎসক দীপাৰ দেহতো পোৱা গৈছিল কৰোনা পজিটিভ। অৱশ্যে পিছত দুয়োজনেই লাভ কৰে আৰোগ্য। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। বলিউড অভিনেতা সোনু সুদৰ মহানুভৱতা।
অভিনেতাগৰাকীৰ মহানুভৱতাৰ বাবে মহাৰাষ্ট্ৰত আবদ্ধ হৈ থকা বৰাক উপত্যকাৰ 170 গৰাকীকৈ শ্ৰমিক বিমানযোগে উপস্থিত হ'লহি নিজ ঠাই শিলচৰত। অভিনেতা সোনু সুদৰ মহানুভৱতাৰ বাবে মুম্বাইৰ পৰা অসমলৈ উভতিল 170 জন প্ৰব্ৰজিত শ্ৰমিক। এয়াৰ এছিয়াৰ বিমানযোগে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হ'ল এই শ্ৰমিকসকল। মহামাৰী সংকটৰ সময়ত বৰাক ভেলীৰ 3খন জিলাৰ মুঠ 170 জন শ্ৰমিকক স্বগৃহলৈ উভতাই পঠিয়ালে বলিউডৰ অভিনেতা সোনু সুদে। 180 জন পেছেঞ্জাৰ চাৰ্টাৰ ফ্লাইটত আহিছোঁ। আমি লেণ্ড কৰিছোঁ শিলচৰ এয়াৰপৰ্টত। আমি মুম্বাইত ফচি আছিলোঁ আজি 3 মাহ ধৰি। হিন্দী চিনেমা জগতৰ খলনায়ক সোনু সুদ আজি তেওঁ বাস্তৱ জগতৰ নায়ক হৈ পৰিল। গোটেই ভাৰতবৰ্ষৰ মানুহৰ মনত সেই সোমাই পৰিল। তেখেতে আমাক চাৰ্টাৰ ফ্লাইট দি পেলাই আমাক অসমত পঠিয়াইছে। অসমৰ যিমান মানুহ তাত ফচি আছে তেওঁ আশ্বাস দিছে যে সকলোকে লাহে লাহে তেওঁ অসমলৈ পঠিয়াব। এই মহান কামৰ বাবে অভিনেতাগৰাকীক ধন্যবাদ জনালে শ্ৰমিকসকলে। উল্লেখ্য যে হাজাৰ হাজাৰ শ্ৰমিকক নিজ বাসগৃহলৈ উভতাই পঠোৱাৰ ক্ষেত্ৰত বলিউড অভিনেতা সোনু সুদে আগবঢ়াইছে সহায় সহযোগিতা। सोनू सूद सर को फ़ोन किया तो वो बोले ठीक है मैं थोड़ा टाइम के अंदर में आप लोग के लिए खाना भेज रहा हूँ और रात रहने के लिए मैं इंतज़ाम कर रहा हूँ। थोड़ा बाद में उन्होंने खाना भेजा और रात गुजरने के लिए एक स्कूल में गाड़ी भेजा और एक स्कूल में दे। मतलब पूरा अरेंजमेंट सोनू सूद ने किया? हाँ पूरा अरेंजमेंट सोनू सूद। और कितने लोग आए आप एयर एशिया से? हम लोग 160-70 आदमी हैं। দেশৰ আন বিভিন্ন প্ৰান্তলৈও অভিনেতাজনে উভতাই পঠিয়াইছে বহু শ্ৰমিকক। লকডাউনৰ ফলত আবদ্ধ হৈ পৰিছিল এই শ্ৰমিকসকল। শিলচৰৰ পৰা নিৰ্ধল লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। বিয়াৰ 4 দিন পিছতে নৱবিবাহিতাৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছে বৰপেটাৰ কদমগুৰি গাঁও। শুকুৰবাৰে হাউলি কদমগুৰি চৌক দিলদাৰ হুছেইনৰ সৈতে বিয়াত বহিছিল সানিয়াৰা পাৰভিন নামৰ দুৰ্ভগীয়া যুৱতীগৰাকী। নাম দিলদাৰ, পিছে দিলদাৰৰ দিল মুঠেই নহয় উদাৰ। কাৰণ দিলদাৰ হেনো মাৰ্ডাৰাৰ, অভিযোগ জনতাৰ। এনে মাৰ্ডাৰ বুলি সন্দেহ কৰি আছে। যদিও নাকত তেল আছে, বিছনাত তেল আছে। সামাজিকভাৱে বিয়াটো সামাজিকভাৱে আছে। মাত্ৰ 4 দিন পূৰ্বে এই দিলদাৰৰ সৈতে বিয়াত বহিছিল বৰপেটাৰ বৰবালা গাঁৱৰ চিকন্দৰ আলীৰ কন্যা সানিয়াৰা পাৰভিন। কিন্তু বিয়াৰ 4 দিনৰ ভিতৰতে মৃত্যু ঘটিল এইগৰাকী ফুলকুমলীয়া সানিয়াৰা পাৰভিনৰ। এই ঘটনাৰ পিছতেই উত্তাল বৰপেটাৰ কদমগুৰি অঞ্চল। স্বামী পৰিয়ালৰ দাবী উচ্চ ৰক্তচাপত ভুগি মৃত্যু ঘটিছে এই সানিয়াৰাৰ। ইফালে মৃতদেহৰ নাক মুখ আৰু বিচনাত লাগি আছে তেজৰ চেকুৰা। শুকুৰবাৰে হাউলিৰ কদমগুৰি চকৰ দিলদাৰ হুছেইনৰ সৈতে বিয়া হৈছিল সানিয়াৰাৰ। পুৱা সানিয়াৰাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই হত্যাৰ অভিযোগ তুলি ৰাইজে সৃষ্টি কৰে উত্তাল পৰিৱেশৰ। ইতিমধ্যে সোধা পোছাৰ বাবে আটক কৰা হৈছে স্বামী দিলদাৰ হুছেইনক। মৃত সানিয়াৰা আছিল দিলদাৰ হুছেইনৰ মাহীয়েকৰ ছোৱালী। অৱশ্যে সামাজিক ৰীতি নীতি মতেই বিয়া হৈছিল সানিয়াৰা আৰু দিলদাৰৰ। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ছোৱাত যিসকলে বিয়া পতাৰ পৰিকল্পনা কৰিছে তেওঁলোকলৈ আছে এটা ভাল খবৰ। দৰা কইনাৰ সাজৰ লগত মিলাই এতিয়া পাব ফেচ মাস্ক। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ছোৱাত যিসকলে বিয়া পতাৰ পৰিকল্পনা কৰিছে তেওঁলোকলৈ আছে ভাল খবৰ। দৰা কইনাৰ সাজৰ লগত মিলাই এতিয়া পাব ফেচ মাস্ক। এতিয়া ৰাজহুৱা স্থানত পিন্ধিবই লাগিব ফেচ মাস্ক। কিন্তু দৰা কইনাই কি কৰিব বিয়াৰ দিনা? ৰাজ্যৰ অন্যতম থলুৱা কাপোৰৰ ডিজাইনাৰ সৈয়দা সিফালে ডিজাইন কৰি উলিয়াইছে ব্ৰাইডেল ফেচ মাস্ক, য'ত দৰা কইনাৰ সাজৰ লগত মিল থকাকৈ প্ৰস্তুত কৰা হৈছে মাস্কসমূহ। 3টা লেয়াৰত বনোৱা মাস্কৰ শেষৰ লেয়াৰত আছে কপাহী কাপোৰ, যাতে এই মাস্ক পিন্ধিলে গৰমত অসুবিধা নাপায়। বেলতলা তিনিআলিস্থিত সৈয়দা সিফালা ডিজাইনাৰৰ বুটিক
চেঞ্জিং ছিজনত দৰা কইনাৰ সাজৰ লগতে উপলব্ধ হ'ব এই ডিজাইনাৰ মাস্কসমূহ। নিউজ 18ৰ লগত হোৱা সাক্ষাৎকাৰত ডিজাইনাৰ ছয়েদা চিফালে প্ৰদৰ্শন কৰে মাস্কসমূহ। মই বিভিন্ন ধৰণৰ মাস্ক মই এবাৰ তৈয়াৰী কৰিছোঁ আমাৰ জনগোষ্ঠীৰ বেলেগ বেলেগ আমাৰ ট্ৰেডিশ্যনেল ডিজাইনত ব্ৰাইডেল ৱেৰ কিয় মোৰ নিজৰ তাঁতশালেৰে ধুনীয়া ধুনীয়া মেখেলা চাদৰ মই বনাওঁ স্পেচিয়েলি কইনাবোৰৰ কাৰণে। সেই ব্ৰাইডেল ৱেৰৰ লগত মই বেলেগ বেলেগ ছেম কালাৰত মই মাস্ক বনাইছোঁ। তাৰ লগতে মই সৰু সৰু কিডছৰ বনাইছোঁ, ৱেষ্টাৰ্ণ ৱেৰৰ মই কাৰণে মই মাস্ক বনাইছোঁ। সকলো ধৰণৰ মই মাস্ক বনাইছোঁ, কিন্তু তাতকৈ ইম্পৰ্টেণ্ট কথা হ'ল কি মাস্কখন আমাৰ প্ৰটেকশ্যন হ'ব লাগিব। অকল মই ফেশ্বন ডিজাইন বুলি কৰিলে নহ'ব, তাতে আমি 3-4টা মিনিমাম আমি লেয়াৰ দিলে ভাল দেখি। তাইৰ তলতে মই মিহিকৈ পাতলাকৈ কিয় গৰম দিন খুব পৰিছে, যে মাস্কখন পিন্ধিলেও বিৰাট গৰম লাগে। তাতে মই কটন এখন লাষ্টত মই মানে যোনটো 3rd লেয়াৰটোত মোক এখন কটন দিছোঁ, যোনখনেৰে আমাৰ গৰমটো অকণমান কমটি অনুভৱ কৰোঁ। কইনা কিয় কি কইনাজনী দেখাটো ধুনীয়া লাগিব, কিন্তু লগতে মাস্কটো পিন্ধিবই লাগিব। মাস্কখন মই খুব ধুনীয়াকৈ ডিজাইন কৰি বনাইছোঁ, তাতে ধুনীয়াকৈ মই বিটছ লগাই দিছোঁ, অকণমান দেখাত খুব ধুনীয়া লাগে। কিছুমান ব্ৰাইডেলক ইমান ভাল লাগিছে দেখাত, এৰবিয়ান অকণমান টাচ টাইপ লাগি যায় কিছুমানত। চ' মোৰ তাতে সকলো ধৰণৰ কালাৰতে মই ব্ৰাইডেল মানে ডিজাইনত মই ছেম কালাৰৰ মই মাস্ক বনাই পেলাই মই সেইটো এটা আমাৰ ফালৰ পৰা গিফ্ট হ'ব। বৰ্তমানৰ পৰিস্থিতি কৰোনাৰ সৈতে অহা বহুদিনলৈ সহাৱস্থান কৰিব লাগিব আৰু ফেচ মাস্ক তাৰ বাবে অতি গুৰুত্বপূৰ্ণ সামগ্ৰী। নিজৰ তাঁতশালত বোৱা কাপোৰৰ সৈতে প্ৰস্তুত কৰা হৈছে ব্ৰাইডেল ফেচ মাস্ক। নিজৰ শালত প্ৰস্তুত কৰা মাস্কসমূহ দৰা কইনাৰ সাজ যদি বুটিকৰ পৰা ক্ৰয় কৰে, তেন্তে কাপোৰৰ লগত মিলা মাস্ক বিনামূলীয়াকৈ দিয়া হ'ব। আনহাতে চেঞ্জিং ছিজনত বুটিকৰ পৰা অকল ডিজাইনাৰ মাস্কো ক্ৰয় কৰিব পাৰিব। কেমেৰা পাৰ্চন নিতুলৰ সৈতে ঋতিক কৌশিক, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। অৱশেষত বকলীয়া ঘাটৰ সোণপুৰাৰ গৃহভূমিতে সম্পন্ন হ'ল কোভিড আক্ৰান্ত হৈ মৃত্যু কাকোৱালি লোৱা অৰুণ কাকতিৰ অন্ত্যেষ্টিক্ৰিয়া। ডিফুত অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ লোৱাক লৈ জিলা প্ৰশাসনৰ সন্মুখীন হৈছিল প্ৰতিবাদৰ। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গৰ পৰা মৃতদেহ উলিয়াইছে পিপি কিট পৰিহিত এজন লোকে। এই লোকজন আন কোনো নহয়, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী। হয়, স্বয়ং আৰক্ষী অধীক্ষকে মৰ্গৰ পৰা উলিয়াইছে মৃতদেহ। কাৰণ কৰোনা সংক্ৰমণৰ ভয়। মৃতদেহ উলিয়াবলৈ আগবাঢ়ি নাহিল কোনো স্বাস্থ্যকৰ্মী। সেয়ে আগবাঢ়ি আহিবলৈ বাধ্য হ'ল আৰক্ষী অধীক্ষক নিজে পিপি কিট পৰিধান কৰি আগবাঢ়িল কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা বকলীয়া ঘাটৰ অৰুণ কাকতিৰ মৃতদেহ মৰ্গৰ পৰা উলিয়াবলৈ। আৰক্ষী অধীক্ষক নিজে আগবাঢ়ি হাতে কামে লগা দেখি আগবাঢ়ি আহিল কেইবাজনো। আৰু তাৰ পাছত বকলীয়া ঘাটৰ সোণপুৰা ৰাজহুৱা শ্মশানৰ সমীপৰ এখন ৰিজাৰ্ভত সম্পন্ন হয় অন্ত্যেষ্টিক্ৰিয়া। It is an idol. I must appreciate him. He is showing his ideality. এইটো SPA মানে ডাঙৰ এটা উদাহৰণ দিছে। তেখেতে he has a big heart আৰু এই আদৰ্শ সমাজক যাতে যেন এই বস্তু এই ৰোগৰ পৰা যদি কোনোবা কালি আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিব লগা হয়, আমি ঘৃণাৰ ভাৱেৰে যাতে আমি নাচাওঁ। আৰক্ষী জিলা প্ৰশাসনে SK ভেটৰে গাঁত খানি সম্পন্ন কৰিলে কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা বকলীয়া ঘাটৰ অৰুণ কাকতিৰ অন্ত্যেষ্টিক্ৰিয়া। এই দীঘলীয়া যাত্ৰাত যেন কাৰণ আছিল দ্বিধাগ্ৰস্ততা। অৰুণ কাকতি তেওঁৰ বয়স 58 হয় আৰু তেওঁ সেই কৰোনা পজিটিভ পোৱা গৈছিলে। তেওঁৰ মানে ডেথ হৈছে। তাৰপিছত আজি তেওঁৰ ডেড বডিটো ইয়াৰে হয়, বকলীয়াৰে হয়, তো গতিকে আমি ইয়াতে আমাৰ ক্ৰিমেট কৰা হৈছে। কিন্তু ইয়াৰ পূৰ্বে অৰুণ কাকতিৰ মৃতদেহক লৈ ডিফুত সৃষ্টি হৈছিল অথন্তৰ। প্ৰথমে চাওক এই দৃশ্য, মঙলবাৰৰ নিশাৰ দৃশ্য।
ৰাজপথত গছৰ কুন্দা। ডিফুৰ বিভিন্ন স্থানত গোট খাই আছে বহু লোক। ৰাজপথত পৰ দি আছে মহিলাই। এয়া প্ৰতিবাদ, প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ। কোনো কাৰণতে কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা অৰুণ কাকতিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'বলৈ নিদিয়ে ডিফুত, কাৰণ কৰোনা সংক্ৰমণৰ আশংকা। কাৰ্বি আংলং জিলাত প্ৰশাসনে এতিয়াও নিৰ্দিষ্ট কৰা নাই কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে আছুতীয়া শ্মশানৰ, যাৰ বাবে প্ৰতিবাদৰ সন্মুখীন হৈ মঙলবাৰে ডিফুত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ ওলায়ো হাৰ মানিলে আৰক্ষী প্ৰশাসনে। অৱশেষত জিলা প্ৰশাসনৰ ঘোষণা, কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ মৃতদেহ সৎকাৰ কৰা হ'ব নিজ নিজ এলেকাতে। যিটো জেগা মানুহ হয় সেই জেগাতে সৎকাৰ কৰা এটা বন্দবস্ত এটা কৰা হৈছে। ধৰক ডিফুৰ হ'লে ডিফুত, মানে বকলীয়া হ'লে বকলীয়াত তেনেকুৱাকৈ ঠিক কৰা হৈছে। কিন্তু আপুনি যে চাওক ইয়াত নামিবলগীয়া কাৰণটো কি ছাৰ? নো কমেণ্ট, উই কেন ডু। কিন্তু অৰুণ কাকতিৰ মৃতদেহ বকলীয়াঘাটলৈ নিয়াক লৈও আৰক্ষী প্ৰশাসন সন্মুখীন হ'ল প্ৰত্যাহ্বানৰ। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত থকা মৃতদেহ উলিয়াবলৈ আগবাঢ়ি নাহিল কোনো স্বাস্থ্যকৰ্মী। আৰু অৱশেষত আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে নিজে PPE কিট পৰিধান কৰি মৃতদেহ উলিয়ালে মৰ্গৰ পৰা। বকলীয়াঘাটৰ ৰাজহুৱা শ্মশানৰ কাষতে থকা চৰকাৰী ৰিজাৰ্ভত সম্পন্ন হ'ল অন্ত্যেষ্টিক্ৰিয়া। হাওড়াঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত কোৱাৰেণ্টাইন হ'ল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। সোমবাৰে দুপৰীয়া দিল্লীৰ পৰা ডিব্ৰুগড়ত আহি উপস্থিত হৈছিলহি ৰামেশ্বৰ তেলী, আৰু ইতিমধ্যে মন্ত্ৰীগৰাকীৰ স্বাব টেষ্টৰ বাবে ICMRলৈ প্ৰেৰণ কৰা হৈছে নমুনা। কোৱাৰেণ্টাইনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰীজন দিল্লীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হৈছিল। ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা মন্ত্ৰীজন দুলীয়াজনৰ নিজৰ ঘৰলৈ নগৈ পোনে পোনে আহি উপস্থিত হৈ ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত। আৱৰ্ত ভৱনতে মন্ত্ৰীগৰাকীয়ে নিজকে কোৱাৰেণ্টাইনত ৰাখিছে। এই সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে কোনো লোককে সাক্ষাৎ নকৰে বুলিও প্ৰকাশ কৰিছে। ইতিমধ্যে স্বাস্থ্য বিভাগে মন্ত্ৰীগৰাকীৰ স্ৰাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। যি সময়ত কোৱাৰেণ্টাইনৰ ভয়ত বহু লোক পলায়ন কৰিছে, তেনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিজে কোৱাৰেণ্টাইনত থাকি আৰু সকলো চৰকাৰী নিয়ম পালন কৰি উৎকৃষ্ট উদাহৰণ দিছে সকলোকে। ডিব্ৰুগড়ৰ পৰা তমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। ঢেকিয়াজুলিৰ খনবাৰী চাহ বাগিচাত কৰোনাত আক্ৰান্ত হৈছে হোম কোৱাৰেণ্টাইনত থকা দম্পতি। চাহ বাগিচাৰ দম্পতিৰ দেহত কৰোনা ভাইৰাছ পোৱাৰ পিছতে প্ৰজা লাইনক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে। ইপিনে কৰোনা আক্ৰান্তৰ ঘৰৰ কাষৰ এটা কুঁৱাৰ পৰা বহু লোকে পানী খোৱাক লৈ কিন্তু আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। ঢেকিয়াজুলিৰ খনাবাৰী চাহ বাগিচাত হোম কোৱাৰেণ্টাইনত থকা এক দম্পতি কোভিড-19ৰ চিকাৰ হোৱাৰ পিছতেই প্ৰশাসনে চিল কৰি দিছে অঞ্চলটো। কিন্তু কোভিড-19 আক্ৰান্ত ঘৰৰ কাষৰ এটা কুঁৱাৰ পৰা বহুতে পানী খোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া বিৰাজ কৰিছে আতংক। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত খনাবাৰী চাহ বাগিচাৰ ৰামু মুণ্ডা আৰু আশামণি মুণ্ডা নামৰ এক দম্পতি মহাৰাষ্ট্ৰৰ পৰা অহাৰ পিছতেই এসপ্তাহ ধৰি আছিল কোৱাৰেণ্টাইন চেণ্টাৰত। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ পঠিওৱাৰ পিছতেই এই দুয়োজনৰ দেহত পোৱা গ'ল কোভিড-19 ভাইৰাছ। সিহঁতে মুম্বাইৰ পৰা মহাৰাষ্ট্ৰৰ পৰা আহিছিলে, কাম কৰি পিছত সিহঁতক কোৱাৰেণ্টাইন জোনত ৰখা হৈছিলে। তাৰপিছত সিহঁতক চিকিৎসাৰ কাৰণে কিবা চিৰাজুলি পঠোৱা হৈছিলে। তাৰ পৰা সিহঁতক আহি ৰাজহুৱা অনুষ্ঠানত আমি ক্লাবত মানে কোৱাৰেণ্টাইন থাকিব দিছিলোঁ। সিহঁতে তাত 8 দিন থাকিলে। তাৰ আগত সিহঁতে হিৰাজুলি ক্লাবত থাকিছিলে 2 দিন, চিৰাজুলি থাকিছিল 4 দিন, মাত্ৰ 2 দিন হৈছে। তেওঁ গিৰিয়েকৰ নাম আছিলে ৰামু মুণ্ডা আৰু ঘৈণীয়েকৰ নাম আছিলে আশা মুণ্ডা। যিটো খোৱা পানীৰ ব্যৱস্থা কিন্তু আমাৰ গাঁৱত লগতে আছে, এইটো হোৱাৰ লগত কিবা হৈছে চাগে। সোমবাৰে নিশা এই ৰিপৰ্টৰ তথ্য প্ৰচাৰ হোৱাৰ লগে লগে হাহাকাৰ বিৰাজ কৰে অঞ্চলটোত। ইফালে নিশাই খনাবাৰী চাহ বাগিচাৰ প্ৰজা লাইনত প্ৰশাসন, স্বাস্থ্য বিভাগ তথা আৰক্ষীৰ লোক উপস্থিত হৈ আক্ৰান্ত দম্পতীক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে এই সমগ্ৰ অঞ্চলটোৰ প্ৰায় 150 মিটাৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে।
পিছে মুণ্ডা দম্পতি বাগিচাৰ লাইনৰ নিজ গৃহলৈ অহাৰ পিছতেই ৰাজহুৱা কুঁৱাত বহুজনে পানী সংগ্ৰহ কৰাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমি, নিউজ 18 অসম নৰ্থ ইষ্ট। বকলিয়াঘাটৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হ'ল কোভিড আক্ৰান্ত অৰুণ কাকতিৰ। বহিৰাজ্যৰ পৰা অহা লোকক চৰকাৰে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ পিছতো কেনেদৰে নিজ গৃহলৈ যাবলৈ পালে অৰুণ কাকতিয়ে? কোৱাৰেণ্টাইন চেণ্টাৰত কোভিড পৰীক্ষা কৰাৰ পিছতো কিয় ঘৰলৈ যাবলৈ দিয়া হৈছিল অৰুণ কাকতিক? অৰুণ কাকতিৰ মৃত্যুৰ পিছতে কিন্তু উত্থাপন হৈছে এনে বহুবোৰ প্ৰশ্নৰ। বকলিয়াঘাটৰ সোণপুৰাৰ নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰা অৰুণ কাকতিক পৰিয়ালৰ লোকে লৈ গৈছিল ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ। কিন্তু মাজবাটতে মৃত্যু হয় অৰুণ কাকতিৰ। মৰণোত্তৰ পৰীক্ষাৰ বাবে অৰুণ কাকতিৰ মৃতদেহ ৰখা হয় ডিফু চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ মৰ্গত। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পূৰ্বেই আহিল অৰুণ কাকতিৰ দেহত কোভিড-19ৰ অৱস্থিতিৰ ৰিপৰ্ট। 1 জুনত লোৱা স্বাবৰ ৰিপৰ্ট। নিশ্চিত হ'ল কোভিড-19 সংক্ৰমণ ঘটিয়েই মৃত্যু হৈছে অৰুণ কাকতিৰ। লগে লগে লাগিল হুৱা দোৱা। সংক্ৰমণৰ আশংকাই চুই গ'ল অৰুণ কাকতিৰ পৰিয়ালৰ লগতে সংস্পৰ্শলৈ অহা আন বহুজনক। কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল অৰুণ কাকতি? প্ৰথমে চাওঁ আহক ক'ৰ পৰা কেতিয়া ক'লৈ গৈছিল কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা অৰুণ কাকতি। বকলিয়াঘাটৰ সোণপুৰাৰ নিবাসী 54 বছৰীয়া অৰুণ কাকতি কৰ্মসূত্ৰে থকা চেন্নাইৰ পৰা আহিছিল 23 মে'ত। চেন্নাইৰ পৰা আহিয়ে 27 মে'ৰ পৰা 7 দিন ধৰি আছিল বকলিয়াঘাটৰ বাহনী আদৰ্শ হাইস্কুলৰ গাৰ্লছ হোষ্টেলৰ কোৱাৰেণ্টাইন চেণ্টাৰত। 28 জুনত সংগ্ৰহ কৰা অৰুণ কাকতিৰ স্বাবৰ নমুনাত কোভিড-19 নিগেটিভ অহাত 7 দিন চৰকাৰী কোৱাৰেণ্টাইনৰ অন্তত কৰ্তৃপক্ষই অৰুণ কাকতিক 7 দিনৰ বাবে দিছিল বাধ্যতামূলক হোম কোৱাৰেণ্টাইন। 1 জুনত সংগ্ৰহ কৰা দ্বিতীয়টো স্বাব নমুনাৰ ৰিজাল্ট ওলোৱাৰ পূৰ্বেই 4 জুনত স্বগৃহলৈ গৈছিল অৰুণ কাকতি আৰু 7 জুনত নিজ গৃহতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে অৰুণ কাকতি। কোভিড সংক্ৰমণ ঘটাৰ তথ্য নিজে নজনাকৈ মৃত্যু হ'ল অৰুণ কাকতিৰ। 7 জুনত অৰুণ কাকতিৰ মৃত্যুৰ পিছতহে আহিল 1 জুনত সংগ্ৰহ কৰা স্বাবৰ ৰিপৰ্ট, য'ত আছিল কোভিড পজিটিভ। আৰু অৰুণ কাকতিৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে সংক্ৰমণৰ আশংকাত জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে বকলিয়াঘাটৰ সোণপুৰাৰ অৰুণ কাকতিৰ বাসগৃহ থকা অঞ্চলটো। কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হয় বকলিয়াঘাটৰ বাহনী আদৰ্শ হাইস্কুলৰ গাৰ্লছ হোষ্টেলৰ কোৱাৰেণ্টাইন চেণ্টাৰটো। কোভিড-19 পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছে অৰুণ কাকতিৰ পৰিয়ালৰ সকলোৰে। এতিয়া এই স্বাবৰ নমুনাৰ পৰীক্ষাৰ ৰিজাল্ট ওলালেহে জনা যাব অৰুণ কাকতিৰ দেহৰ পৰা আন কাৰোবালৈ সংক্ৰমণ ঘটিছিল নেকি কোভিড-19ৰ। অৰুণ কাকতিৰ মৃত্যুৱে ৰাজ্যত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি কৰিলে 5 জনলৈ। হাওড়াঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ নিউজ 18 বিগ ইম্পেক্ট নিউজ 18ৰ বাতৰিৰ পিছতে 30টাকৈ বছৰে গাঁতত বসবাস কৰা সোণাৰীৰ শ্যামল দাসৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সাংসদ তপন গগৈ। মানসিকভাৱে বিকাৰগ্ৰস্ত শ্যামল দাসক সাজি দিয়া হ'ল এটা বাসগৃহ। নিউজ 18ৰ বাতৰি প্ৰভাৱ। 30 বছৰে গাঁতত বসবাস কৰা সোণাৰীৰ ব্যক্তিয়ে পালে ঘৰ। সাংসদ তপন কুমাৰ গগৈৰ তৎপৰতাত বিজেপিয়ে সাজি দিলে ঘৰ। ঐতিহাসিক চৰাইদেউ জিলাৰ সদৰৰ সোণাৰী নগৰৰ 6 নং ৱাৰ্ডৰ শ্যামল দাসৰ হৃদয়স্পৰ্শী এক কাহিনীৰ বিষয়ে যোৱা 12 মে'ত নিউজ 18ত প্ৰচাৰ হৈছিল। এই বাতৰিৰ পিছতেই সাংসদ তথা সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈৰ প্ৰচেষ্টাত সোণাৰীৰ বিজেপি কৰ্মীসকলে লোকজনক থাকিবলৈ এটা ঘৰ সাজি দিয়ে।
উল্লেখ্য যে সোণাৰী পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ বাসিন্দা শ্যামল দাস নামৰ লোকজন সমৰ কলাৰে প্ৰশিক্ষিত পেছাত এজন দৰ্জী আছিল। হয়, প্ৰথমে আমি সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সংবাদ মাধ্যমৰ তৎপৰতাত শ্যামল দাসৰ বিষয়ে আমি অৱগত হ'লোঁ আৰু আমাৰ মাননীয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈদেৱৰ সহযোগিতাৰে আমি তেখেতক কাঠ আৰু বাঁহেৰে এটা ঘৰ নিৰ্মাণ কৰি দিছোঁ আৰু তেখেতক আমি সেই ঘৰটো চমজাই দিছোঁ যাতে তেখেতে পৰৱৰ্তী সময়খিনি নিয়াৰিকৈ সেই ঘৰটোত থাকি তেখেতে বসবাস কৰিব পাৰে। পৰৱৰ্তী সময়ত অনাময় আঁচনি লেট্ৰিনে হওক বা তেখেতক চৰকাৰী যিটো IOI ঘৰ, এই দুয়োটা বিষয়ে আমি তেখেতক চাম। পত্নী কন্যাসহ আছিল এখন সুখৰ সংসাৰ। কষ্ট উপাৰ্জিত ধনেৰে সৰু পৰিয়ালটোৱে সুখেৰে সমাজৰ লগত কটাইছিল সোণোৱালী জীৱনৰ বাট। কিন্তু প্ৰায় 25 বছৰ আগতেই এটা নিশাতে সকলো শেষ হৈ গৈছিল এই সৰু পৰিয়ালটোৰ। নামি আহিছিল ঘোৰ অমানিশা। ৰোগত আক্ৰান্ত হৈ শ্যামলৰ পত্নীৰ মৃত্যু ঘটাৰ পিছতেই মানসিকভাৱে ভাগি পৰিছিল শ্যামল। সোণাৰীৰ প্ৰাহন সিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। নতুন নীতি নিৰ্দেশনাৰ মাজেৰে পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আগন্তুক বৰ্ষত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধিকৰণৰ নতুন নিৰ্দেশনাৰ মাজেৰে মুকলি কৰা হ'ব ৰাষ্ট্ৰীয় উদ্যানখন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2020-21 পৰ্যটন বৰ্ষত NTCAৰ গাইডলাইনৰ নতুন নিয়ম কঠোৰভাৱে প্ৰযোজ্য হ'ব। এটা বৰ্ষ পৰ্যটকহীনভাৱে পাৰ কৰিলে কাজিৰঙাই, কিন্তু অহা পৰ্যটন বৰ্ষত পুনৰ পৰ্যটকেৰে ভৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নতুন নীতি নিৰ্দেশনাৰ মাজেৰে পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 2019-20 পৰ্যটন বৰ্ষ ইতিমধ্যে সামৰণি পৰিছে যদিও আগন্তুক বৰ্ষত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰাধিকৰণৰ এই নতুন নিৰ্দেশনাৰ মাজেৰে ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ'ব। কৰোনা মহামাৰীৰ ফলত চলিত পৰ্যটন বৰ্ষত আধাতেই বন্ধ হৈ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2020-21 পৰ্যটন বৰ্ষত NTCAৰ গাইডলাইনৰ নতুন নিয়ম কঠোৰভাৱে প্ৰযোজ্য হ'ব। গাইডলাইন অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এজন পৰ্যটক প্ৰৱেশৰ লগে লগে পৰ্যটকৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগতে পৰ্যটকগৰাকীৰ শৰীৰৰ তাপমাত্ৰাও পৰীক্ষা কৰা হ'ব। যদিহে শৰীৰৰ তাপমাত্ৰা বেছি হয় তেন্তে আইচোলেশ্যনত থাকিব লাগিব পৰ্যটকগৰাকী। প্ৰতিজন পৰ্যটক, গাইড, জিপছিৰ চালক, বনকৰ্মী সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ইয়াৰ উপৰি বাহনখন উদ্যানৰ ভিতৰত প্ৰৱেশৰ আগমুহূৰ্তত মূল প্ৰৱেশদ্বাৰত থকা টায়াৰ বাথৰ জৰিয়তে ছেনিটাইজ কৰাব লাগিব। সামাজিক দূৰত্বৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ লগতে পূৰ্বতে এখন বাহনত যোৱা 6 জন পৰ্যটকৰ বিপৰীতে এখন বাহনত মাত্ৰ 3 জন পৰ্যটক উঠাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই। তদুপৰি উদ্যানত 10 বছৰৰ তলৰ আৰু 65 বছৰৰ ঊৰ্ধৰ ব্যক্তিৰ প্ৰৱেশত বাধা থাকিব। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ পাছত ইতিমধ্যেই NTCAই দেশৰ সকলো ব্যাঘ্ৰ প্ৰকল্পস্থলী পৰ্যটকৰ বাবে মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰিছে। কিন্তু আগন্তুক সম্ভাৱ্য বানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰিব পৰা নাযাব। যিহেতু বাৰিষাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে প্ৰতি বছৰে বন্ধ কৰা হয়। সেইকাৰণে NTCAৰ নীতি নিৰ্দেশনা অনুযায়ী আগন্তুক 2020-21 পৰ্যটন বৰ্ষ মুকলি কৰাৰ সময়ত সকলো সাৱধানতা অৱলম্বন কৰিব বুলি জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই। NTCAই আমাক কিছুমান গাইডলাইন দিছে সব টাইগাৰ ৰিজাৰ্ভ মুকলি কৰাৰ ক্ষেত্ৰত, কিন্তু তথাপিও আমাৰ এতিয়া বাৰিষাৰ কাৰণে টাইগাৰ ৰিজাৰ্ভ বা কাজিৰঙা নেশ্যনেল পাৰ্ক বন্ধ হৈ আছে। যেতিয়া আমি খুলিম তেতিয়া সেই গাইডলাইনখিনি আমি ফ'ল' কৰিম। টেম্পাৰেচাৰটো কণ্টেক্টলেছ হিচাপে আমি চেক কৰিব লাগিব। যদি টেম্পাৰেচাৰ বেছি হয় তেতিয়াহ'লে সেই মানুহজনক আইচলেট কৰিব দিছে আৰু লগে লগে মেডিকেল ফেচিলিটিত কৰাব দিছে। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ছ'চিয়েল ডিষ্টেঞ্চিং। যিহেতুকে আমাৰ ইয়াত গাড়ীত নৰ্মেল হিচাপত 6 জন যায়, গতিকে এতিয়া আমি 3 জনৰ ওপৰত দিব নোৱাৰা হ'ম ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰাৰ কাৰণে। কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা হঠাৎ গুলীয়াগুলী। আৰক্ষীৰ গুলীত থিতাতে নিহত হ'ল এটা দুৰ্ধৰ্ষ ডকাইত। অৱশ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে আন 3 ডকাইতে। মঙলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী ডকাইতৰ মাজত পুৱতি নিশা প্ৰচণ্ড গুলীয়াগুলী।
আৰক্ষীৰ গুলীত নিহত হ'ল এটা ডকাইত। পুৱতি নিশা প্ৰায় 3:30 বজাত মঙলদৈ আৰক্ষীৰ এটা দলে মঙলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাকতোলাত টহল দি থকাৰ সময়তে দুখন নাম্বাৰ প্লেটবিহীন পালচাৰ বাইকেৰে আহিছিল 4জন সন্দেহজনক। বাইক দুখনৰ আৰোহীৰ ওপৰত সন্দেহ উপজাত টহলদাৰী আৰক্ষীৰ দলটোৱে পথৰ মাজতে ৰখোৱাৰ চেষ্টা কৰিছিল যদিও আন্ধাৰৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰিছিল 4জনীয়া ডকাইতৰ দলটোৱে। ইয়াৰ পিছতেই আৰক্ষীৰ দলে খেদি খেদি যুৱককেইজনক কৰায়ত্ব কৰাৰ চেষ্টা কৰাৰ সময়তে দুই পক্ষৰ মাজত লাগে প্ৰচণ্ড গুলীয়াগুলী। আধা ঘণ্টা জোৰা প্ৰচণ্ড সংঘৰ্ষৰ পিছত আৰক্ষীৰ গুলীত নিহত হয় এটা ডকাইত। অচিনাক্ত ডকাইতটোৰ পৰা এখন নাম্বাৰ প্লেটবিহীন পালচাৰ বাইক, এটা .22 পিষ্টল আৰু দুজাই সঁজুলি উদ্ধাৰ কৰিছে। আমাৰ মংগলদৈ থানাৰ আৰু চিপাঝাৰ থানাৰ যিটো সীমামূৰীয়া ঠাই হাকতলা, এই হাকতলাৰ আশে পাশে কিছুমান ট্ৰাক, কিছুমান দুষ্কৃতিকাৰীয়ে হাইজেকিং কৰি আহি আছে আৰু এই সম্পৰ্কত আমি নাকা চেকিং এটা আমি হাকতলা ব্ৰিজৰ ওচৰত নাকা চেকিং এটা কৰোঁ। মংগলদৈ ফালৰ পৰা চিপাঝাৰৰ ফাললৈকে দুখন মটৰচাইকেলত 4জন ব্যক্তিক আমি গৈ থকা দেখিবলৈ পাওঁ। যিটো পাৰ্টীয়ে নাকা চেকিং কৰি আছিল সেই পাৰ্টীয়ে তেওঁলোকক ৰবৰ কাৰণে ছিগনেল দিয়ে, কিন্তু তেওঁলোকে ছিগনেল নেমানি মটৰচাইকেল দুখন লৈ তেওঁলোকে পলাবলৈ চেষ্টা কৰে। সেই সময়ত আমাৰ গাড়ীৰে পিছা কৰি তেওঁলোকক আমি যিটো মথাউৰিৰে সোমাই গৈছিলে সেই মটৰচাইকেলখন আমি পিছা কৰোঁ আৰু আমি পিছা কৰাৰ লগে লগে অকণমান সোমাই যোৱাৰ লগে লগে বিপৰীত ছাইডৰ পৰা আমি মানে গুলি অহা আমি পৰিলক্ষিত হয় আমাৰ, আৰু লগে লগে আমাৰ পাৰ্টিয়ে আমাৰ নিজৰ সেল্ফ ডিফেন্সৰ কাৰণে আমি প্ৰত্যুত্তৰ দিম আৰু অৱশেষত আমি পুৱতি নিশা আমি চাৰ্চ কৰোঁ। চাৰ্চ কৰি এজন যুৱকক আমি উদ্ধাৰ কৰোঁ আৰু যুৱকজন মংগলদৈ চিভিল হস্পিটেলত তেখেতক মৃত বুলি ইতিমধ্যে ঘোষণা কৰিছে। ইতিমধ্যে যুৱকজনৰ হাতৰ পৰা এটা পিষ্টল, ফেক্টৰী মেড এটা পিষ্টল, এখন বাইক আৰু খুকুৰি এখন, মোবাইল এটা আমি উদ্ধাৰ কৰিছোঁ আৰু এই গোটেই ঘটনাটোৰ নেতৃত্ব দিছিল আমাৰ মাননীয় এডিশ্যনেল SP উজ্জ্বল বৰুৱা ছাৰে। মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। 2018 চনৰ পৰাই তেজৰ কৰ্কট ৰোগেৰে যুঁজ দিছে ছাত্ৰজনে। প্ৰতি মাহে কেমো ল'বলৈ আহিবলগীয়া হয় ছাত্ৰজন। তাৰ মাজতে ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে 95% নম্বৰ। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে কেক কাটি উদযাপন কৰিলে আনন্দ। এটা জীয়া কাহিনী, প্ৰেৰণাৰ উৎস এজন কৰ্কট ৰোগী। ডক্টৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ আহি কোনোবা যে অকল আৰোগ্যই হয় তেনে নহয়। এই কৰ্কট প্ৰতিষ্ঠানখনলৈ আহি কোনোবাই পাব পাৰে জীৱনৰ বাবে প্ৰেৰণা, জীৱন জীনাৰ উৎসাহ। তেনে কাহিনী পোহৰলৈ আনিছে ৰিয়াজ আলী নামৰ এগৰাকী ছাত্ৰই। ঠিকেই, ৰিয়েল লাইফৰ নহয়, ৰিয়েল লাইফৰ এটা জীয়া কাহিনী। 2018 চনৰ পৰা তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা গ্ৰহণ কৰি আছে এইজন ৰিয়াজ আলীয়ে। প্ৰতিমাহে কেমোথেৰাপি লৈ থকা ৰিয়াজে মৰিগাঁৱৰ জালুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 95% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৰ্কট ৰোগী ৰিয়াজৰ বাবে এই আয়োজন কৰ্কট প্ৰতিষ্ঠানটিৰ। কেক কটা হ'ল, পিন্ধোৱা হ'ল গামোচা। এইগৰাকী মহিলা চিকিৎসকে দিলে নগদ ধনৰ উপহাৰ। প্ৰতিষ্ঠানটিৰ সঞ্চালক ডাক্তৰ অমল কটকীয়েও দিলে উপহাৰ। নগাঁৱৰ ৰামানুজনত পঢ়াৰ ইচ্ছা ৰিয়াজৰ, চিকিৎসক হোৱাৰ মন। এই ক্ষেত্ৰত মোক মোৰ ডক্টৰ মুৰলীমা হাজৰিকা বাইদেৱে যথেষ্ট অনুপ্ৰাণিত কৰিছিল। তাৰ লগতে মোৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মা দেউতাই সকলোৱে সহযোগিতা কৰিছিল, আগবঢ়াইছিল আৰু ময়ো যিমানখিনি পাৰোঁ পঢ়ি গৈছিলোঁ। মোৰ নগাঁৱৰ ৰামানুজন কলেজত পঢ়া বহুত মন আছে। ভৱিষ্যতলৈ মোৰ এজন চিকিৎসক হোৱাৰ মন। সৰ্বতো প্ৰকাৰে ৰিয়াজক সহায় কৰাৰ আশ্বাস ডক্টৰ অমল কটকীৰ। তেখেতে ৰামানুজ জুনিয়ৰ কলেজ নগাঁৱত পঢ়িব গৈছিলে আৰু তাৰ বাবে এই কলেজখনৰ প্ৰিন্সিপাল শ্ৰী দিলীপ বৰা ডাঙৰীয়াক মই ফোন কৰিছোঁ। তেখেতৰ যিমান পাৰে সহায় কৰি দিব যাতে তাত পঢ়াৰ এটা ব্যৱস্থা কৰিব পাৰে। আৰু ডেপুটি কমিশ্যনাৰ অফ মৰিগাঁও ডিষ্ট্ৰিক্ট শ্ৰী ঋতুৰাজ বৰা সকলোৱে তেখেতক সহায় কৰিব আৰু আমি ভাবোঁ তেখেতৰ এবছৰ চিকিৎসা ল'ব লাগিব আৰু চিকিৎসাৰ কাৰণে তেখেতে মাহেকত এবাৰৰ কাৰণে আহিব লাগিব।
ডাক্তৰ অমল কটকীয়ে লগতে ক'লে কেঞ্চাৰৰ এতিয়া আছে এনচাৰ। অসম গেছ কোম্পানী লিমিটেডৰ অপৰাজেয় আঁচনি, চেঞ্জ উইথ ইণ্ডিয়া, চাইল্ড কেয়াৰ চেণ্টাৰ, অটল অমৃত যোজনা আদিৰ জৰিয়তে ৰিয়াজৰ দৰে বহুতে পাইছে কৰ্কটৰ সৈতে যুঁজাৰ সাহস। ৰিয়াজ হওক প্ৰেৰণাৰ উৎস, ৰিয়াজ হওক জীৱন যুঁজৰ এজন সফল যোদ্ধা। কেমেৰাত মনোজ দুৱৰাৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বহিৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে বঙাইগাঁৱত বিশেষ আঁচনি মুকলি কৰা হৈছে। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই আঁচনিখন। কিন্তু কি আছে বাৰু এই আঁচনিত? চৰকাৰৰ মৰম, কিন্তু চৰকাৰৰ এই মৰম কাৰ বাবে? হয়, বহিৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে বঙাইগাঁৱত এই বিশেষ আঁচনি মুকলি কৰা হৈছে। আঁচনিৰ নাম মিছন মৰম। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মিছন মৰম নামৰ এই নতুন আঁচনিখন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। বহিৰাজ্যৰ পৰা অহা মহিলা, শিশু, কিশোৰী, গৰ্ভৱতী, প্ৰসূতি সামৰি ল'বলগীয়া এই মৰম নামৰ আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জিলা প্ৰশাসনে মিলিজুলি আঁচনিৰ অধীনত সমাজ কল্যাণ, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, সংহত শিশু বিকাশ প্ৰকল্পৰ বিভিন্ন আঁচনিৰ জৰিয়তে এইসকল লোকক বিশেষ সহায়ৰ ব্যৱস্থা কৰিছে। অসমৰ বাহিৰৰ পৰা বৰ্তমানলৈ বঙাইগাঁও জিলাখনলৈ অহা ৭,০০০ লোকৰ ভিতৰত প্ৰায় ২,০০০ মহিলা, শিশু, কিশোৰী, গৰ্ভৱতী, প্ৰসূতি আদি লোকক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব বুলি উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়াই জানিবলৈ দিছে। মিছন মৰমৰ জৰিয়তে বাহিৰৰ পৰা আহি কোৱাৰেণ্টাইনত থকা এইসকল লোকক প্ৰশাসনে নিজাববীয়াকৈ প্ৰপত্ৰ পূৰণৰ জৰিয়তে চৰকাৰী সা সুবিধা প্ৰদানৰ দিহা পৰামৰ্শও দিছে। এই বহিৰাজ্যৰ পৰা অহা যিসকল বৃদ্ধ মহিলা, শিশু, প্ৰেগনেণ্ট লেডি এইসকলৰ কাৰণে আচলতে চৰকাৰৰ বিভাগবিলাকত বিভিন্ন ধৰণৰ সা সুবিধা আছে। গতিকে সেই সা সুবিধাবিলাক তেওঁলোকে অহাৰ পিছত তেওঁলোকক যদি ইয়াৰ জিলাসমূহৰ পৰা যদি ইনিচিয়েটিভ নলয় তেতিয়াহ'লে সেই সা সুবিধাসমূহৰ পৰা তেওঁলোক বঞ্চিত হৈ যাব। গতিকে যাতে এই বহিৰাজ্যৰ পৰা লোকসকলে যাতে চৰকাৰৰ বিভিন্ন সা সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আচলতে এই মৰম নামৰ আঁচনিটো বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঙৰীয়াৰ নেতৃত্বত আজি লাঞ্চ কৰা হ'ল। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিটিচি নিৰ্বাচনৰ পূৰ্বে BPF-ত এতিয়া অন্তঃকণ্ডল। BPF দলত এতিয়া মেৰু বিভাজন ঘটিছে। প্ৰতি সপ্তাহতে পৰ্যায়ক্ৰমে BPF দল ত্যাগ কৰিব বহু সদস্যই এই বিস্ফোৰক মন্তব্য কৰিলে তামোলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো। ধন্যবাদ। BPF দলত গৃহকণ্ডল। কৰোনা মহামাৰীৰ মাজতেই BPF দলৰ মাজত মেৰু বিভাজন। বিগত ৭০টা বছৰ ৰাজনীতি কৰা BPF দলত এতিয়া গৃহকণ্ডল। BPF দলৰ দুবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা হেমেন্দ্ৰনাথ ব্ৰহ্মই UPPL-ত আনুষ্ঠানিকভাৱে যোগদান কৰাত স্পষ্ট হৈ পৰিছে এই গৃহকণ্ডল। ইফালে BPF দল ত্যাগ বিধায়ক ইমানুৱেল মুছাহাৰীৰ। তামোলপুৰৰ বিধায়ক তথা BPF দলৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে দল ত্যাগ কৰি কয়, যিসকলে BTC প্ৰধান হাগ্ৰামা মহিলাৰীক সমালোচনা কৰিছিল সেইসকলে বৰ্তমান BPF দলত উঠি ৰজা বহি ৰজা হ'বলৈ সুবিধা পালে। এই ক্ষেত্ৰত প্ৰকৃত BPF দলৰ নেতা কৰ্মীয়ে যথেষ্ট দুখ পাইছে। একাংশ BPF-ৰ নেতা কৰ্মীয়ে সংবিধান মানি চলা নাই বুলিও তেওঁ অভিযোগ কৰে। BPF আজি ক'বলৈ গ'লে পুৰা ডিভাইডেড হাউচ আৰু আজি কোনো সংবিধানৰ মতেও মানি চলা নাই। আজি জিলা সমিতিৰ সভাপতি আমাৰ কেশৱ ৰাজবংশী ডাঙৰীয়া যোৱা নিৰ্বাচনত অৱৰ কৰি পেলাই সুন্দৰভাৱে অৱৰৰ কাৰণে লেকচাৰ মাৰি দিলে। এইবাৰ আকৌ BPF আকৌ গাদীত বহি গ'ল। গতিকে কোনটো সংবিধানৰ জৰিয়তে এখেতে বহিছে মই নাজানো, কিন্তু আমাৰ সংবিধান আমি 3বাৰ যদি এজন মানুহে যদি এক্সিকিউটিভ মিটিঙৰ পৰা আঁতৰি থাকে তেওঁৰ মেম্বাৰশ্বিপৰ পৰা একেবাৰে নাম কাটা যায়। যিসকলে পাৰ্টিক নেওচি পেলাই আজিৰ পৰা 2-3 বছৰ আগতে গৈছিলে একেসকলে আকৌ এইবাৰ পাৰ্টিৰ একেবাৰে চকুৰ মণি হৈ গ'ল। যিসকলে বাৰে বাৰে দুষ্টামি কৰিলে, পাৰ্টিক সমালোচনা কৰে, চিফ ছাৰক সমালোচনা কৰিলে, একেসকলে এইবাৰ আকৌ পাৰ্টিৰ হৈ পেলাই একেসকলে উঠি বহা আৰু উঠিতে বহি ৰজা হৈ গ'ল। গতিকে এনেকুৱা আৰু গতিকে দুখ পাইছে বহুতে।
তেওঁ BPF দলত নাই বুলি স্পষ্ট কৰি কয় উপযুক্ত সময়ত ৰাইজ আৰু সমৰ্থকৰ সৈতে আলোচনা কৰিহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব। মোৰ